Hello students, আজিৰ ক্লাছত আমি পঢ়িম কোৱেশ্চন নম্বৰ 1 ৰ। সো কোৱেশ্চন নম্বৰ 1 টো সো কি আছে আমাৰ হাতত মান নিৰ্ণয় কৰা। তলত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবিলাকৰ কি কৰিব লাগিব মান নিৰ্ণয় কৰিব লাগিব। সো একেবাৰে ভেৰি ইজি অংকবিলাক ইয়াতে ডাইৰেক্ট आंसर বুলি লিখিব পাৰা, সলিউশন লিখিব নালাগে। ইয়াতে যেহেতু 11 এর উপৰত পাৱাৰ 3 আছে গতিকে আমাৰ কি কৰিব লাগিব 11 আমাৰ 3 বাৰ পূৰণ কৰিব লাগিব। 11 3 বাৰ পূৰণ কৰিলে কিমান হ'ব আমাৰ 11 দুটা পূৰণ কৰিলে হয় 121 আৰু এটা 11 পূৰণ কৰিব লাগিব কিমান হ'ব 121 আকৌ কি হ'ব 121 যোগ কৰিলে কিমান হ'ব 1331 তোমালোকে পূৰণ কৰি চাবা এটা आंसर কিমান আহিব 1331 আহিব হল গতিকে এইটো आंसर একেবাৰে ভেৰি ইজি অংকবিলাক। তাৰ পিছত এইটো চোৱা কি কোৱা আছে 2 * 10 to the power 3 10 এর উপৰত চোৱা পাৱাৰ 3 আছে মানে কি 10 এর উপৰত পাৱাৰ 3 আছে মানে মনত ৰাখিবা ইয়াতে কি কৰিব লাগিব 1 এর পিছত তিনিটা 0 দিব লাগিব হল। তাৰ পিছত চোৱা 2 এর 1 গুণ 2 হ'ব তিনিটা 0 আছে গতিকে 2000 হৈ যাব। তাৰ মানে 2 ৰ লগত 1000 পূৰণ কৰিলে কিমান হ'ব 2000 হ'ব এইটো आंसर একেবাৰে ভেৰি ইজি হল। তাৰ পিছত চোৱা এইটো কি আছে আমাৰ এতে এটা বস্তু লক্ষ্য কৰা উপৰত পাৱাৰটো কি আছে আমাৰ মাইনাস যদি উপৰত পাৱাৰ মাইনাস থাকে সেই মাইনাসটো তোমাৰ কি কৰিব লাগিব প্ৰথমত প্লাস বনাব লাগিব। তাৰ কাৰণে কি কৰিবা কেনেকৈ প্লাস বনাবা ইয়াতে চোৱা 1/2 আছে নহয় এটুক তুমি উলটাই দিবা উপৰৰ পাৱাৰটো প্লাস হৈ যাব। উলটাই দিলে কি হ'ব 1/2 টো যদি আমি উলটাই দিও তেনেহলে 2/1 হ'ব হয় নাই তলত 1 লিখিব নালাগে গতিকে আমি ডাইৰেক্ট কি লিখিম 2 বুলি লিখিম গতিকে 2 লিখাৰ লগে লগে আমাৰ কি হৈ যাব উপৰত যেটো চিন আছিল মাইনাস এই মাইনাসটো আমাৰ প্লাস হৈ যাব একেবাৰে ইজি। তাৰ মানে যদি উপৰত মাইনাস থাকে পাৱাৰ সেই মাইনাসটো যদি তোমাৰ প্লাস কৰিব লগা হয় তেনেহলে এই বস্তুটো উলটাই দিলে হৈ যাব ব্র্যাকেটের ভিতৰটো এটো 1/2 আছিল এতিয়া কি হল 2/1 তলত অন্ত আমাৰ আছে লিখিব না লাগে। এতিয়া চোৱা 2 ৰ উপৰত পাৱাৰ 5 মানে কি 2 আমাৰ 5 বাৰ পূৰণ কৰিব লাগিব * 2 * 2 * 2 * 2 হলনে পাঁচটা হৈ গল। পাঁচটা 2 পূৰণ কৰিলে কিমান হ'ব 2 এর 2 গুণ 4 4 এর 2 গুণ 8 8 এর 2 গুণ 16 16 এর 2 গুণ 32 গতিকে এইটো आंसर বুজি পালা একেবাৰে ভেৰি ইজি অংকবিলাক তোমালোকে ইমান টেনচন লব নালাগে। তাৰ পিছত চোৱা এইটোৰ ভিতৰতো একেই কথা ইয়াতে চোৱা কি আছে আমাৰ উপৰত মাইনাস আছে মাইনাসটো আমাৰ কি কৰিব লাগিব প্ৰথমত প্লাস বনাব লাগিব যাৰ কাৰণে কি কৰিব লাগিব বস্তুটো উলটাই দিব লাগিব। ইয়াতে চোৱা -4 ৰ তলত কি আছে আমাৰ 1 আছে সকলো বস্তুৰ তলত 1 থাকে হয় নাই গতিকে এইটো আমি উলটাই দিম 1 টো উপৰত যাব -4 টো তলত আহিব তেনেহলে উলটাই দিলে কি হ'ব তেনেহলে 1/-4 হোল টু দি পাৱাৰ এতিয়া -2 নাথাকিব এতিয়া প্লাস হৈ যাব হল প্লাস হৈ গল মানে তোমাৰ 50% কাম শেষ হৈ গল। এতিয়া চোৱা হোল টু দি পাৱাৰ মানে কি 1 এর উপৰত পাৱাৰ 2 1 ক 2 বাৰ পূৰণ কৰিলে কি হ'ব আমাৰ 1 ই হ'ব তাৰ মানে 1 2 বাৰ পূৰণ কৰিলে আমাৰ 1 ই হ'ব। তাৰ পিছত মাইনাস দুটা পূৰণ কৰিলে কি হ'ব আমাৰ প্লাস হৈ যাব মাইনাস মাইনাস পূৰণ কৰিলে কি হয় প্লাস গতিকে এটো চিন প্লাস হৈ যাব। আৰু 4 ক 2 বাৰ পূৰণ কৰিলে কিমান হ'ব 4 এর 4 গুণ 16 2 বাৰ কি কাৰণে পূৰণ কৰিব লাগিব কাৰণ উপৰত পাৱাৰ 2 আছে 2 থাকিলে 2 বাৰ পূৰণ কৰিব লাগিব 3 থাকিলে 3 বাৰ পূৰণ কৰিব লাগিব বুজি পালা গতিকে এইটো आंसर একেবাৰে ভেৰি ইজি অংক তোমালোকে ইমান টেনচন লব নালাগে গতিকে 1 ৰ आंसर আমাৰ গোটেইখিনি হৈ গল। এতিয়া আহিছো আমি কোশ্চেন নম্বৰ 2 লৈ। সো কোশ্চেন নম্বৰ 2 টো চোৱা আমাৰ হাতত আছে কি তলৰ প্ৰতিটো সংখ্যা সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰা। তলৰ সংখ্যাবিলাক কি কৰিব লাগিব মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিম এই সংখ্যাবিলাক আমি মৌলিক সংখ্যাৰ দ্বাৰা হৰণ কৰি দিম। ইয়াতে চোৱা সংখ্যাটো কি আছে 7 2 9 7 2 9 ইয়াক আমি কি কৰিম এনেকৈ ভাঙিম মৌলিক সংখ্যাৰ দ্বাৰা ভাঙিব লাগিব। মৌলিক সংখ্যা কোনবিলাক 2 3 5 7 হল 11 13 এইবিলাক কি মৌলিক সংখ্যা গতিকে এটা 3 এর দ্বাৰা ভাগ দিব লাষ্টত 9 আছে যেহেতু ভাগ কৰি দিয়া 3 এর 2 গুণ 6 এক বাছিলে 3 এর 4 গুণ 12 3 এর 3 গুণ 9 3 এর 8 গুণ 24 3 এর 1 গুণ 3 3 এর 2 গুণ 6 2 বাছিলে 3 এর 7 গুণ 21 3 এর 9 গুণ 27 3 এর 3 গুণ 9 তার মানে তুমি এই সংখ্যাটোক 7 to 9 is equal লিখিব পাৰিবা কি এত 3 আমাৰ কেইটা বাহিৰত ওলাইছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা মানে গতিকে 3 to the power 6 বুলি লিখিব পাৰিবা এটো आंसर হল একেবাৰে ভেৰি ইজি অংক তোমালোকে ইমান টেনচন লব নালাগে অকল সংখ্যাবিলাক ভাঙি দিবা এইবিলাক সব গোটেইবিলাক কি আমাৰ ইটো মৌলিক সংখ্যা হৈ গল না নাই মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিব গৈছে তাৰ মানে
আমাৰ তলত যেটো ভূমি থাকিব ভূমিবিলাক মৌলিক আহিব লাগিব মৌলিক সংখ্যা আহিব লাগিব হল 3 টো আমাৰ কি এটা মৌলিক সংখ্যা হলে নাই তাৰ পিছত একে ধৰে এটো সো কি হ'ব আমাৰ 3 1 2 5 লাষ্টত যেটো 5 আছে 5 ৰ দ্বাৰা হৰণ যাবই তো 5 ৰ 6 গুণ 30 হলে নাই 5 ৰ 6 গুণ 30 এক বাচিলে 5 ৰ 2 গুণ 10 5 ৰ 5 গুণ 25 হল 5 ৰ 1 গুণ 5 এক বাচিলে 5 ৰ 2 গুণ 10 5 ৰ 5 গুণ 25 আকৌ 5 ৰ দ্বাৰা যাব 5 ৰ 2 গুণ 10 5 ৰ 5 গুণ 25 5 ৰ 5 গুণ 25 তাৰ মানে এই সংখ্যাটোক তুমি কি লিখিব পাৰিবা 3 1 2 5 ইজ ইকুৱেল লিখিব পাৰিবা কি তুমি 5 কেটা ওলাইছে সো এটা দুটা তিনটা চাৰিটা পাঁচটা তাৰ মানে 5 পাৱাৰ 5 হল যিমান কেটা বাহিৰত ওলাব হেটো পাৱাৰ দিব লাগিব তাৰ পিছত 6 টো একেবাৰে ইজি অংক 3600 লাষ্টত যেটো 0 আছে আমাৰ 2 দ্বাৰা ভাগ যাবই 2 এর 1 গুণ 2 এক বাচিলে 2 এর 8 গুণ হলো 00 হল 2 এর 9 গুণ 18 00 3 এর দ্বারা দি দিয়া 3 এর 3 গুণ 9 দুটা 0 হল আকো 3 এর 1 গুণ 3 দুটা 0 এতিয়া কাম করা 2 এর দ্বারা দি দিয়া 2 এর 5 গুণ 10 এটা 0 2 এর 25 গুণ 50 তার পিছত 5 এর দ্বারা দিয়া 5 এর 5 গুণ 25 এতিয়া এই সংখ্যাটো কি লিখিব পাৰিবা 3600 is equal এটা সব 2 কেটা আছে টোটাল এটা দুটা তিনটা চারিটা হয় না তার মানে 2 পাওয়ার 4 হল চারিটা আছে না এটা দুটা তিনটা চারিটা হল 2 পাওয়ার 4 তার পিছত 3 কেটা আছে এটা দুটা তার মানে 3 পাওয়ার 2 আকো 5 কেটা আছে এটা দুটা তার মানে 5 পাওয়ার 2 বুঝি পালা একেবারে ভেরি ইজি অঙ্ক তোমালোকে ইমান টেনশন লব নালাগে এটু কি আমার आंसर তার পিছত এটোর ক্ষেত্রে তো একই কথা কি হবে আমার এতে সংখ্যা আমার দুটা আছে পূরণ হয়ে মানে নাই গতিকে দুইটা আমি কি কৰিব লাগিব ভাঙিব লাগিব 108 আগত ভাঙিলো 108 লাস্ট 8 আছে মানে যুগ্ম আছে মানে 2 দ্বারা যাব ভাগ 2 এর 5 গুণ 10 2 এর 4 গুণ 8 2 এর 2 গুণ 4 এক বাসিলে 2 এর 7 গুণ 14 3 এর 9 গুণ 27 3 এর 3 গুণ 9 হল এটা আমি 108 ভাঙি পালো তার পিছে 192 এটা ভাঙিছো 2 দ্বারা যাব 2 এর 9 গুণ 18 এক বাসিলে তার পিছে 2 এর 6 গুণ 12 তার পিছে যাব 2 দ্বারা 2 এর 4 গুণ 8 এক বাসিলে 2 এর 8 গুণ 16 2 এর 2 গুণ 4 2 এর 4 গুণ 8 2 এর 12 গুণ 24 2 এর 6 গুণ 12 2 এর 3 গুণ 6 হল একেবারে ইজি অঙ্ক তার মানে এই বস্তুটা আমি লিখিব পারিম কি 108 into 192 is equal লিখিব পারিবা কি তুমি যা 2 সোয়া কেটা ওলাইছে আমার 2 8 এর ভিতৰত কেটা আছে এটা দুটা আর 8 এর ভিতৰত কেটা আছে এটা দুটা তিনটা চারিটা পাঁচটা ছয়টা ছয়টা আর দুটা কিমান হবে আমার 2 পাওয়ার 8 বুঝি পালা কথাটো দুইটাটাও এবাৰ একেলগে লিখিব লাগিব তাৰ পিছত আমার 3 কেটা আছে সোয়া এটা দুটা তিনটা চারিটা হলে নাই গতিকে 3 পাওয়ার 4 এই বস্তুটো বুঝি পালানে নাই কমেন্ট করিবা কি করা হইছে যে এটা দুটা 8 এর ভিতৰত 2 লাইছে আমার দুটা 8 এর ভিতৰত কেটা লাইছে গোটেইখিনি একেলগে লিখিব লাগিব ইয়াত আছে কেটা এটা দুটা তিনটা চারিটা পাঁচটা ছয়টা সাতটা আঠটা যার কারণে 2 পাওয়ার 8 তার পিছত 8 এর ভিতৰত 3 কেটা আছে এটা দুটা তিনটা আর 8 আছে এটা গতিকে তিনটা আর এটা চারিটা 3 পাওয়ার 4 হল তার মানে এইটো কি হবে আমার নির্ণয় आंसर সো কোশ্চেন নাম্বার 2 সলিউশন নাম্বার গোটেইখিনি হৈ গল এতিয়া আইছো আমি কোশ্চেন নাম্বার 3 লৈ